Hello everyone, সকলোকে স্বাগতম জনাইছো মোৰ শিখামিনী কিচেনৰ আৰু এটা নতুন ভিডিঅ'লৈ। মই আজি কণীৰ ভাপত দিয়া এটা নতুন ৰেচিপি আপোনালোকৰ আগলৈ আগবঢ়াম। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো আকোৱালি ল'ব। কেনেকৈনো মই বনাইছো চাওঁ আহকচোন ভিডিঅ'টো। যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আহকচোন এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কণী 4টা লৈছো আৰু যদি আপোনালোকে বেছি বনাব বিচাৰে তেতিয়াহলে বেছিকে ল'ব। বাটি লৈছো 3টা আৰু অলপমান মই তেল ঘঁহি লৈছিলো আৰু এতিয়া মই কণীকেইটা ইয়াত ভাঙি যাম। গোটেইকেইটা বাটিতে মই এটা এটাকৈ কণীবোৰ ভাঙি যাম। গোটেইকেইটা বাটিতে মই এনেকৈ কণীকেইটা লৈ ললো। প্ৰথমতে মই ইয়াত অকণমান নিমখ ল'ম। মই এনেকৈ হাতে লৈ লৈছো, অলপমান ছিটিয়াই দিব লাগিব। তাৰপিছত মই এইখিনি পিঁয়াজ সৰুকৈ কাটি লৈছিলো, পিঁয়াজকেইটা মই এনেকৈ দি দিম। ধনিয়া পাউডাৰ অলপমান ছিটিয়াই দিম। হাতে ছিটিয়ালে মানে ভাল হ'ব, সেইটো কাৰণে মই গৈ হাতে ছিটিয়াই দিছো। আৰু এইখিনি মোৰ ধনিয়া পাতো মই অলপমান এনেকৈ ছিটিয়াই দিম। এইটো ষ্টাইলতে মই গোটেইকেইটা দি ললো। আৰু মই এনেকুৱা ষ্ট্ৰেইনাৰ এটা লৈছো, মই পানী গৰম কৰি থৈছিলো। পানীখিনি মোৰ গৰম হৈ গ'ল আৰু মই এনেকুৱাকৈ এইটো দি দিছো। আপোনালোকৰ যদি এনেকুৱা ষ্ট্ৰেইনাৰ নাই তেতিয়াহ'লে আপোনালোকে বাট লগা কাঁহী থাকে যে এই কাঁহীটো দিব পাৰে। আৰু মই ইয়াতে এটা এটাকৈ দি যাম। আৰু মই ইয়াত ঢাকন দি দিছো, এখন এনেকৈ দি দিছো। ঢাকন দিলেও হয় বা নিদিলেও হয়, কোনো কথা নাই। আৰু এনেকৈ ইয়াত ঢাকন দি দিব লাগিব। আৰু এনেকৈ কমচে কম মই 10 মিনিটমান এনেকৈ বনাম। 10 মিনিটৰ পিছত মই চাম। এতিয়া এনেকৈ থাকক, হৈ গ'ল নহ'ব। এতিয়া ধুনীয়াকৈ সিজি গ'ল। অকণমানো লাগি অহা নাই, ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এইখিনি নমাই দিব পাৰিম। মই কণীখিনি বাতিৰ পৰা উলিয়াই ললো। চব কিমান ধুনীয়া লাগিছে দেখিছেনে? আৰু একদম বহুত ভাল হয়, এনেকুৱা হয়। খাবলৈ বহুত ভাল লাগে এইটো ষ্টাইলত বনালে। মই এতিয়া মছলাৰ পেষ্টখিনি বনাই লওঁ। প্ৰথমতে মই এইখিনি ৰচুন আদাৰ এচামুচ দিছোঁ। আৰু মই এইখিনি পিঁয়াজ মই 3টা পিচি লৈছিলোঁ, পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই অলপমান দি এনেকৈ ভাজি ল'ম। মই পিঁয়াজখিনি অলপমান এনেকৈ ভাজি ল'লোঁ। আৰু মই এতিয়া এইখিনি বিলাহী মই 2টা পিচি লৈছিলোঁ, তাৰে বিলাহীকেইটা এনেকৈ দি দিছোঁ। অলপমান দি এনেকৈ বিলাহীখিনিৰ লগত পিঁয়াজখিনি ভাজি ল'ম। মই পিঁয়াজখিনি এনেকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াত হালধি দিছোঁ। আপোনালোকে হালধি জোখৰ মতে দিব। আৰু ধনিয়া পাউডাৰ মই এচামুচ দিছোঁ। ৰেড চিলি পাউডাৰ মই আধা চামুচ দি দিছোঁ। মই বেছি মছলা ব্যৱহাৰ কৰা নাই, কমকৈ দিছোঁ। পাঁচফোৰণ মছলা এচামুচ দি দিছোঁ।
পাঁচফোৰণ মছলাখিনি মই বেছিকৈ পিছা নাই, খহটাকৈ থৈ দিছোঁ। আৰু এনেকৈ মই এইখিনি মছলাখিনি অলপমান ভালকৈ ভাজি ল'ম। আৰু ইয়াত মই অলপমান চিকেন মছলা অলপমান ব্যৱহাৰ কৰিছোঁ। বেছি নাই কৰা, অলপমান আধা চামুচমানৰ জোখৰ দিছোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ ভাজি লৈছোঁ। আৰু ইয়াত মই পানী অলপমান দি দিছোঁ মছলাখিনি। আৰু মই এতিয়া মছলাখিনি 5 মিনিটমান এনেকৈ বনাই ল'ম। আৰু এতিয়া মই ইয়াত নিমখ দি দিছোঁ, নিমখ জোখৰ মতে দিব। নিমখখিনি দি অলপমান এনেকৈ লৰাই ল'ম। নিমখখিনি দি দিলে মছলাখিনি ভালকৈ সিজি যাব। মোৰ মছলাখিনি ভালকৈ সিজি গ'ল, এনেকৈ সিজি গ'ল। আৰু মই ইয়াতে পানী মই 1 গিলাচৰ জোখৰ দি দিছোঁ। বেছি পানী মই নাই দিয়া, 1 গিলাচৰ জোখৰ দি দিছোঁ। আৰু এইখিনি অলপমান দি এনেকৈ উতলাম। মছলা আৰু কৰিখিনি মোৰ শুকাই গ'ল। এতিয়া মই ইয়াত দি দিছোঁ এইকেইটা লাহে লাহে এনেকৈ। আৰু এনেকৈ অলপমান দেৰি সিজাম, বেছি দেৰি নিসিজাম, অকণমান দেৰি এনেকৈ সিজাম। আৰু আপোনালোকে বাৰু এনেকৈ বনাইছেনে? এনেকৈ যদি নাই বনোৱা তেতিয়াহ'লে কেতিয়াবা বনাই চাবচোন, বহুত ভাল লাগে খাবলৈ। আৰু পানীটো মানে অলপমান থ'ম আৰু বেছি নথওঁ।